ৰাজ্যত ৭৭ সংখ্যক বন মহোৎসৱ উপলক্ষে বন বিভাগে ৫০০ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে। কাৰ্যসূচীত বিটিচিৰ কেইবাজনো কাৰ্যবাহী সদস্য আৰু MCLA অংশগ্ৰহণ কৰে। ৰাজ্যত ১ জুলাইৰ পৰা ৭ জুলাই তাৰিখলৈ বন মহোৎসৱ উদযাপন কৰি আহিছে। তাৰে সমান্তৰালকৈ ওদালগুৰি জিলা বন বিভাগ আৰু মাজবাট আঞ্চলিক বন বিভাগে জিলাখনৰ ভৈৰৱকুণ্ডস্থ ৰিজাৰ্ভ ফৰেষ্ট এলেকাত ৫০০ বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয় বুলি জৰ্জ খাকলাৰীয়ে আমাৰ চেনেলক সাংবাদিকক জানিবলৈ দিছে। উক্ত বন মহোৎসৱ উপলক্ষে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, স্পীকাৰ ত্ৰিদীপ দৈমাৰী, কাৰ্যবাহী সদস্য ফ্ৰেছ মোছাহাৰী, MCLA শ্যাম চুন্দি, পল টপ্প, ওদালগুৰি জিলা বন বিষয়া জয়ন্ত কুমাৰ ব্ৰহ্ম আদিয়ে সেউজ ধৰণী কৰাৰ উদ্দেশ্য আগত ৰাখি একোটাকৈ গছপুলি ৰোপণ কৰে। উক্ত কাৰ্যসূচীত সম্পূৰ্ণ দিশত সহযোগ কৰে মাজবাট আঞ্চলিক বন বিভাগৰ বন কাৰ্যালয়ৰ IC ৰেঞ্জাৰ মিণ্টু বৰুৱাই। মাজবাটৰ পৰা অমৃত নিউজ 24x7।